ভিডিঅ'টো চোৱা, আমি সকলোৱে দেখিছোঁ এইটো ভিডিঅ', যে পানীত যেতিয়া জাপ দিছে জুবিন দাই, জাপ দিয়াৰ পিছত এটা দুটা হাত সাঁতুৰি কেনে ভাগৰি পৰিছে, এনেকৈ ষ্টিফ হৈ আছে। কিয় তেতিয়া যে ওচৰত ইমান মানুহ আছিলে, কোনো দেখা নাইনে? কোনো ভাবা নাইনে যে সেইটো টাইমত যে জুবিন দা ইমান টায়াৰ্ড হৈ আছে? কি জানি সেইটো টাইমতে যদি উঠাই দিয়া গ'ল হয়, জুবিন দাক আৰু কৰিব দিয়া নগ'ল হয়, যে উঠাই লৈ অহা হ'ল হয়, কি ঠিক জুবিন দাৰ একো নহ'ল হয়। কিন্তু সেইটো সময়ত ভিডিঅ'টোত চোৱা, কোনো জায়গা ধৰা নাই। জুবিন দাই আকৌ চেষ্টা কৰিছে সাঁতুৰিবৰ কাৰণে, আকৌ এবাৰমান মাৰি আকৌ টায়াৰ্ড, আৰু সিহঁতে কথা পাতি আছে, হাঁহি আছে, খিলখিলাই আছে। কিয়? আপোনালোকে যিটো লগত গৈছিলে, আপোনালোকৰ ভুলৰ কাৰণে আজি জুবিন দাক হেৰাব লগা হ'ল। যদি আপোনালোকে সেইটো টাইমত যদি চকুটো মেলি যেতিয়া দেখিছিলে যে জুবিন দা স্থিৰ হৈ পৰিছে, সেইটো টাইমত যদি উঠাই ল'লে হয়, তেনেহ'লে চাগে জুবিন দাৰ আজি এই দিনটো আমি নেদেখিলোঁ, আমি চাগে জুবিন দাক হেৰাই নেপেলালোঁ হয় আজি।